কামৰূপ একাডেমীৰ প্ৰাক্তন ছাত্ৰগোট বন্ধু ৯১ আৰু শ্ৰীনিবাস একাডেমীৰ উদ্যোগত বিশেষ অভিনন্দন অনুষ্ঠান। কামৰূপ একাডেমীৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ ৫গৰাকী শিক্ষাৰ্থীক অভিনন্দন। লগতে বিদ্যালয়খনত অষ্টম শ্ৰেণীৰ পৰা নৱম আৰু নৱমৰ পৰা দশমলৈ উত্তীৰ্ণ ৪গৰাকী ছাত্ৰ ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰা হয়। অনুষ্ঠানত উপস্থিত থাকে গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, প্ৰাক্তন শিক্ষয়িত্ৰী প্ৰণীতা শৰ্মা বৰদলৈ, বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰীৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি। আমি কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ যোৱা আমি ৯১ চনৰ প্ৰৱেশিকা পৰীক্ষা পাছ কৰিছিলোঁ। তাৰে যিখিনি আমাৰ ছাত্ৰ আছিলে, বন্ধু আছিলে, সেইসকল আমি প্ৰতি বছৰে আমি লগ খাই আছিলোঁ। লগ খাই থকাৰ পিছত আমি ২০১৫ চনৰ পৰা সক্ৰিয়তাৰে আমি সকলোৱে কিন্তু বহুতো কাৰ্যক্ৰমত তেখেতে ব্যস্ততা থাকে, তথাপি আমি সকলোৱে লগ খাই আমি যোৱা ২৫ মাৰ্চত এক বন্ধু ৯১ বুলি আমি এক সংগঠন আমি এটা জন্ম দিয়াৰ নিচিনা আমি কৰিছোঁ, যিটো আমি সামাজিক আৰু আৰ্থিকভাৱে সকলো ক্ষেত্ৰত আমি যেন কাম কৰিব পাৰোঁ। আজি প্ৰথম কাৰ্যসূচী হিচাপে আমাৰ স্কুলৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈছে, তাৰে সেইকেইজনক আমি সম্বৰ্ধনা অনুষ্ঠানেৰে আমাৰ এই বন্ধু ৯১ৰ কাৰ্যসূচী আমি পাতনি মেলিছোঁ। আশা কৰিছোঁ আৰু আগন্তুক দিনত আৰু বহুখিনি আমি কাৰ্য আমি কৰিবলৈ আমি সক্ষম হ'ম। আমাৰ মনত যি কাৰ্যসূচী আহে, কাৰোবাক যদি সহায় কৰিব লগা আহে, কাৰোবাৰ লগত যদি আমি থাকি কাম কৰিব লগা আছে, কাৰোবাৰ বিভিন্ন ধৰণৰ সামাজিক কাম কৰিব লগা, যিখিনি কাম আমি ভাবোঁ যে আমি এইখিনি কৰিব লাগে, তো এইখিনি নিশ্চয়কৈ আমি কৰিম। তাৰ লগে লগে কিন্তু এই বিদ্যালয়ৰ উন্নতিৰ ক্ষেত্ৰত আমাৰ যিখিনি কৰিব লগা আছে নিশ্চয়কৈ আমি কৰিম। এতিয়া আমি প্ৰায় ৩৭গৰাকী আমি ছাত্ৰ আমি লগ খাই এইটো অনুষ্ঠান আমি কৰিছোঁ। আমি আগন্তুক দিনত আমাৰ এনেধৰণৰ কাম কৰি আমি সক্ৰিয়তাৰে কাম কৰিব পাৰোঁ আৰু সকলোখিনিয়ে আমি গুৱাহাটীত বিশেষভাৱে বহুখিনি তেওঁলোকে কাম কৰি আছে, বিশেষ তেওঁলোকে কৰ্তব্যত আছে।